নমস্কাৰ সকলোকে স্বাগতম জনাইছোঁ আৰু সন্ধিয়াৰ সময়ত দোকানত কাম কৰি আছিলোঁ আৰু তেতিয়া ভণ্টি আহি পেলাই ক'লে দোকানখন আজি অলপ সোনকালে বন্ধ কৰিব লাগে। তাৰমানে এইকেইদিন ঘৰত মা নাই, মা ডাঙৰ ভণ্টিৰ ঘৰলৈ গ'ল, কেইবাদিনো হ'ল আৰু আমি মানুহ যিহেতু 4টাই আছিলোঁ আৰু এতিয়া 3টা আছোঁ, গতিকে দোকানখন সোনকালে বন্ধ কৰি যাওঁ। ভাত পানীৰ কথা আছে, তাইনো কি বনাইছে কি কৰিছে তাইক অলপ হেল্প কৰি দিম বুলি ভাবিছোঁ। আৰু তাই আহি পেলাই মোক কৈছে দেউতাই জাল পাতিছিলে পথাৰত আৰু পুঠি মাছ বহুত লাগিছে জালত। তো মনটো অকণমান ভাল লাগি গৈছে, কাৰণ পুঠি মাছ খাই নোপোৱা বহুত দিন হ'ল আৰু কিনিবলৈ গ'লেও প্ৰায় নাপায় বেছি। গতিকে চাওঁচোন কিমান মাছ লাগিছে। আৰু ঘৰলৈ আহিলোঁ ৰাতিৰ পোহৰত, মানে লাইটৰ পোহৰত চাওকচোন ঘৰটোৰ আমাৰ কেনেকুৱা লাগিছে বাৰু। মানে গ্ৰিলৰ কালাৰখিনি যে কৰি আছিলোঁ, কালাৰখিনি সম্পূৰ্ণ শেষ হৈ গ'ল এতিয়া গ্ৰিলৰ কালাৰখিনি। গতিকে মোৰ কিন্তু ভাল লাগিছে, আপোনালোকৰ কেনেকুৱা লাগিছে এবাৰ ক'ব, কাৰণ হোৱাইট কালাৰটোৱে মই ভাবি আছিলোঁ গ্ৰিলত দিম বুলি। আৰু এইখন জাল সঁচাকৈ হয়, মই মানে ইমানো লাগিছে বুলি ভবা নাছিলোঁ, কেইটামান লাগিছে বুলি ভাবিছিলোঁ আৰু বহুতখিনি মাছ লাগিছে। আৰু এনেকুৱা দিনত মানে য'ত নেকি পথাৰত পানী নাই, খৰাং হৈ আছে, তাৰ মাজতো যে এনেকৈ ইমানখিনি মাছ লাগিছে, এইটো বহুত বেছি ভাল কথা আৰু খাই আজি বহুত বেছি ভাল লাগিব। আৰু মাছখিনি একদম সতেজ হৈ আছে, মানে বেছি দেৰি হোৱা নাছিলে লগা আৰু যথেষ্টখিনি মাছ ওলালে। আৰু মানুহ আমি ঘৰত কেৱল এতিয়া 3টাহে আছোঁ, ভণ্টি মই আৰু দেউতা। গতিকে 3টাই আজি বিন্দাছ খাব লাগিব। তাই ধুনীয়াকৈ মই তাইক ক'লোঁ আজি কচুৰ সৈতে মাছ বনাবলৈ, মানে ঔটেঙা কচু মাছ, এইটো আমাৰ মায়ে বনায় বইল কৰি, মোৰ প্ৰিয় হয়। আৰু তাইকো আজি বনাবলৈ ক'লোঁ, তাই ধুনীয়াকৈ বহি লৈ বাচিছে। অৱশ্যে তাই গোটেইখিনি কাম ঘৰত কৰিব লাগিব, উপায় নাই। আৰু এইফালে কাটি ল'লে ঔটেঙা কচু, আৰু মানুহ 3টাই কমকৈ কাটিছে আৰু মাছখিনি অলপমান ফ্ৰাই কৰি লৈছে ধুনীয়াকৈ কচুৰ সৈতে বনাবৰ কাৰণে। আৰু বাকী ফ্ৰাই মাছটো অলপমান খাব লাগিব এক্সট্ৰাকৈ। এই দেখিছে নহয় ধুনীয়াকৈ উতলি আছে। অৱশ্যে মাৰ নিচিনা হৈছে নাই নাজানো, মায়ে কিন্তু বৰ ধুনীয়াকৈ বনায়। বাকী তাই চেষ্টা কৰিছে বনাবলৈ, একো নাই। আৰু এতিয়া কচুখিনি সিজিলে হৈ যাব আৰু। বাকী মই কিন্তু আজি একো কৰা নাই, তাইয়ে গোটেইবিলাক কৰি আছে। আৰু ফাইনেলি ভাত ৰেডি, পূৰা পেট ভৰাই খাই লওঁ, মুখৰ পানী পৰি আছে, কাৰণ গোটেইটা প্ৰিয় খাদ্য। সৰু মাছ বহুত বেছি প্ৰিয় মোৰ, আৰু তাতে কচু আৰু ঔটেঙা চব্জি, গতিকে ক'বই নালাগে। কিন্তু এটা কাম কৰিলে চাওকচোন, এই মাছখিনি যে তাই ফ্ৰাই কৰি আছিলে ভাগি গ'ল কাৰণে তাই গোটেইখিনি ভাঙিয়ে পেলালে। আৰু মানে সেইটো তাই অকণমান শিকিবলৈ আছে এতিয়াও বাকী। বাৰু যি কি নহওক, ধুনীয়াকৈ পেট ভৰাই ভাতকেইটা খাই লওঁ। আৰু মই যে কৈছিলোঁ মোৰ মুখৰ ভিতৰত কিবা অকণমান ঘাঁ এটা লাগি আছে, আৰু এইকেইদিন ইমানেই বেছি কষ্ট পাইছোঁ, মানে ভালকৈ ভাতকেইটাও খাব পৰা নাই। আজিৰ পৰা অলপ ভাল পাইছোঁ, হ'লেও ইমানো ভাল পোৱা নাই। তথাপিতো যিকোনো এটা ছাইডে ভাত খাবলগীয়া হৈছে লাহে লাহে। এইখিনিতে এটা কথা ভাবি পেলাই মনটো মাজে মাজে মোৰ বেয়া লাগি যায়। আজি মা নাই ঘৰত, কেইবাদিনো হ'ল, ডাঙৰ ভণ্টি ঘৰলৈ গ'ল আৰু সৰু ভণ্টি ঘৰত আছে। তাইয়ে গোটেই ঘৰৰ কামখিনি কৰি পেলাই গোটেইখিনি কৰি আছে। দেউতাই ৰাতিপুৱা ভাত চাত বনাই যদিও কিছুদিন পাছত তাইকো এখন ঘৰৰ পৰা উলিয়াই দিব লাগিব। সৰু সুৰাকৈ তাইৰো বিয়াৰ কথা চলি আছে। গতিকে তাই গুচি যোৱাৰ পাছত মই একেবাৰে অকলশৰীয়া হৈ পৰিম। আজি তাই আছে কাৰণে মোৰ গোটেইখিনি কাম কিবা কিবি কৰি দি আছে, যিখিনি মোৰ অসুবিধা হয় তাই হেল্প কৰি দি আছে। তেতিয়া মা দেউতা আৰু মই 3জনে হৈ পৰিম। গতিকে সেইটোক লৈ অকণমান মাজে মাজে দুখ লাগে, কিন্তু উপায় নাই, প্ৰকৃতিৰ নিয়ম, সেইটোতো আৰু আমি কেতিয়াও সলনি কৰিব নোৱাৰোঁ। ফাইনেলি ধুনীয়াকৈ পেট ভৰাই ভাতকেইটা খালোঁ, বহুত বেছি ভাল লাগিলে। আৰু ইফালে মোৰ ৰুমত চাওক, তাই সকলো বিচনা চিচনা তৰি একদম ধুনীয়াকৈ থৈ দিছে, মই কেৱল শুব লাগে। ভিডিঅ'টো ইমানতে সামৰিছোঁ। ভিডিঅ'টো চাই কেনে পালে জনাব।